নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ এছএছচি জিডিৰ মাৰ্কসমূহৰ বিষয়ে। সো আমি বিভিন্ন ধৰণৰ মাৰ্ক পাই থৈ দিছোঁ। ধৰি লওক 60, 70, 80, 90, 100 প্লাছ এনেকুৱা ধৰণৰ মাৰ্ক পাই থৈ দিছোঁ আমি ল'ৰা ছোৱালীখিনি। সো ফিজিকেল টেষ্টৰ কাট অফটো ইমানে কম যোৱা স্বত্তেও আমাৰ মানে কি এতিয়া বহুত চিন্তা হৈছে যে ফাইনেল সিলেকশ্যন নহ'ম নেকি এনেধৰণৰ হৈছে। বেছিকৈ মানে 60, 70 ল'ৰা ছোৱালীখিনি যিখিনি 60, 70 পাইছে না সেইখিনি ল'ৰা ছোৱালী মানে ফাইনেল সিলেকশ্যন নহ'ম নেকি এনেধৰণৰ হৈ আছে। চ' কাট অফটো ইমানে কম যোৱা ক্ষেত্ৰতো মানে ফিজিকেলৰ কাট অফ ইমানেই কম গৈছে এইবাৰ। চ' আপোনালোকক মই আগতেও কৈছোঁ যে ইমান টেনশ্যন ল'ব নালাগে। আপোনালোকৰ ধুনীয়া মাৰ্ক আছে 60, 70খিনি থকা যিখিনি আছে না তেওঁলোকৰ ধুনীয়া মাৰ্ক আছে। যিহেতু মানে কাট অফ ইমানেই কম গৈছে 40, 45 এনেকুৱা ধৰণৰ কাট অফ যিহেতু গৈছে না 40 to 45 গৈছে কাট অফ। ঠিক আছে, ইমানে কাট অফ কম গৈছে না সেইকাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে ফাইনেল সিলেকশ্যন হ'ব এইবাৰ। ভেকেঞ্চি যিহেতু বহুত বেছি আছে এইবাৰ আমাৰ অসমত। এইকাৰণে ফিজিকেল টেষ্টৰ মাৰ্কতকৈ ফাইনেল কাট অফটো এইকাৰণে প্লাছ হয় যে আমাৰ ল'ৰা ছোৱালীখিনিৰ মাৰ্কসমূহ মানে ওচৰা ওচৰি নাথাকে। ধৰি লওক কিছুমানে যদি পাইছে 60, কিছুমানে পাইছে 90 বা কিছুমানে পাইছে 70, কিছুমানে পাইছে 80 এনেকুৱা ধৰণৰ। কিন্তু বিহাৰ বা ইউ পিত এইকাৰণে কাট অফটো মানে বেছি নাযায়। ফাইনেল কাট অফটো এইকাৰণে বেছি নাযায় যে ধৰি লওক আৰু তেওঁলোকৰ যদি গৈছে 130-35 মানতে চিলেকশ্যন হয়, 135 মানত চিলেকশ্যন হৈ যায়। কাৰণ তেওঁলোকে মানে ওচৰা ওচৰি মাৰ্ক পায়। ধৰি লওক এটা দুটা কুৱেশ্যনৰ ডিফাৰেঞ্চ। কিন্তু আমাৰ এনেকুৱা নহয়। আমাৰ অসমত বহুত ধৰণৰ গেপ থাকে আমাৰ ল'ৰা ছোৱালীখিনিৰ মাৰ্ক। সেইকাৰণে মানে ফাইনেল কাট অফটো বহু গুণে গুচি যোৱা দেখা যায়। কিন্তু এইবাৰ সেইটো হ'ব নালাগে। যিহেতু ফিজিকেল কাট অফটো কম গৈছে, ফাইনেল কাট অফটো কম যাব লাগে। ঠিক আছে। আৰু ধৰি লওক বহুতে ভাবি আছে যে আপুনি যিহেতু ভিডিঅ' বনায়, ধৰি লওক আপোনাৰ মাৰ্ক কিমান আছে এনেকুৱা ধৰণৰ জানিব খোজে বহুতে। ধৰি লওক সেইকাৰণে মই কৈছোঁ মই মানে ইমান ভাল মাৰ্কো নহয়, ইমান বেয়া মাৰ্কো নহয়। ধৰি লওক মোৰ চিলেকশ্যন হ'ব পৰা মাৰ্কখিনি আছে মই ভাবোঁ। যিহেতু ধৰি লওক মোৰ 88 আছিলে ৰ স্ক'ৰ আৰু 6 এটা নৰ্মেলাইজেশ্যন পালোঁ। 6 নম্বৰ নৰ্মেলাইজেশ্যন পাই মই 94 হৈছে মোৰ মাৰ্ক। ঠিক আছে। আৰু এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। যিহেতু যিসকল ল'ৰা ছোৱালী 9 মাইল চেণ্টাৰত পঢ়ে না CRPFৰ 9 মাইল চেণ্টাৰত পঢ়ে, চ' তেওঁলোকৰ কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ধৰি লওক আৰু কি 9 মাইল চেণ্টাৰটোৰ বিষয়ে কিছু কথা মই ক'ম ছেপাৰেটলি। কিছুমান ইম্পৰ্টেণ্ট কথা আছে। ধৰি লওক তাত মেডিকেলৰ প্ৰচেছ আৰু যিসকল ল'ৰা ছোৱালী যোৱাবাৰ বা তাৰ আগৰবাৰ মেডিকেল দি পাইছে, ধৰি লওক তেওঁলোকে জানে। কিন্তু নেক্সট বাৰৰ পৰা তাৰ আগৰ বছৰ কিন্তু ইমান সেনেকুৱা হোৱা নাছিল। যোৱাবাৰ ধৰি লওক অলপ কিবা এটা গড়বাৰ হৈছে 9 মাইল চেণ্টাৰত। মই কি হৈ আছে কি হোৱা নাই আপোনালোকক মই কিছু মানে বুজাব চেষ্টা কৰিম। ধৰি লওক কি ইমান ভালদৰেও নকওঁ যে ভিডিঅ'টোত কি ধৰণৰ হৈ আছে কি, আৰু যিসকলে দি পাইছে তেওঁলোকে জানে কি হৈ আছিল 9 মাইল চেণ্টাৰটোত। চ' ফিজিকেল খুবেই ভাল তাত ফিজিকেল কৰিবৰ কাৰণে। চ' মেডিকেলৰ প্ৰচেছটো অলপ কিছুমান ক'লোঁ দেখোন মই আপোনালোকক বাৰ বাৰ কৈ আছোঁ। মেডিকেলৰ প্ৰচেছটো কিবা এটা গড়বাৰ হৈছে।